সদহম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আদিবাসী জানি শক্তি সংগতি আদিবাসী মহিলা সমিতি আদিবাসী সমাজ সংগঠন আৰু ৰাইজৰ সহযোগিতাত বিশ্বনাথৰ সাধাৰু খেলপথাৰত বিশাল গণসমাৱেশ অনুষ্ঠিত কৰা হয়। আজি বিশ্বনাথৰ সাধাৰু খেলপথাৰত এক বিশাল গণসমাৱেশ কৰি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা গণসমাৱেশত তিনিটা মূল দাবী লৈ প্ৰতিবাদ কৰে। অসমৰ আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰক, ধনু আছে ধৰা নাই, ধৰিলে ৰক্ষা নাই, শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা কৰক আদি শ্লোগান দি কঁপাই তোলে বিশ্বনাথৰ সাধাৰু অঞ্চল। যদি এই তিনিটা দাবী 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে নিদিয়ে আদিবাসীসকলে আন্দোলন কৰি যাব বুলি হুংকাৰ প্ৰদান কৰিছে। বিধানসভাৰ অধিৱেশনত বিধেয়কৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিলে নহ'ব যদিও মাটি পট্টা কোন কোন স্থানত দিব সঠিক সীমা দেখুৱাই দিব লাগিব বুলি মন্তব্য কৰিছে আৰু লগতে কৈছে যে ভেলী নালাগে, পাহাৰ আৰু ভৈয়াম হিচাপে যিটো আদিবাসীসকলৰ জনজাতিকৰণ অধিকাৰ প্ৰাপ্য সেয়া নাপালে আন্দোলন কৰি যাব বুলি মন্তব্য কৰিছে জানি শক্তি সংগতি মহিলা সংগঠনৰ কেন্দ্ৰীয় সভানেত্ৰী জানি চাংখাই। ভৈয়াম জনজাতিকৰণ কৰিবলৈ দাবী জনাই আদিবাসীসকলে উক্ত কাৰ্যসূচীত বিশ্বনাথৰ সমূহ আদিবাসী লোক সমবেত হৈ গণসমাৱেশত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই বিশাল সভাত ৰেজিন হৰৰ লগতে আচাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ লগতে বিশ্বনাথ জিলা সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে আদিবাসী সমাজৰ প্ৰায় 500 লোকৰ সমাগম দেখিবলৈ পোৱা গ'ল। মই জানি শক্তি সংগতিৰ চেণ্ট্ৰেল সভানেত্ৰী হৈ পেলাই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি অকলে নহয়, বহু দিন ধৰি আজি আমি আন্দোলন কৰি আছোঁ। আমাৰ সদৌ অসম আদিবাসী ছাত্ৰৰ লগতে আমি জানি শক্তি সংগতি একেলগতে আমি আন্দোলন কৰি আছোঁ এতিয়ালৈকে কিন্তু আমাৰ আন্দোলন আমি কৰি আছোঁ হ'লেও আমাক ক'লে কি মানে 2025-26 আগে আপোনালোকক আমি মানে জনজাতিকৰণ দিম বুলি, কিন্তু আমি এতিয়া গৈছিলোঁ, আমি বিধানসভাত বহি আহিছোঁ, তাত আমাক বহুত দুখৰ কথা হৈছে কাৰণ আমাক STV বুলি আমাক দিছে, কিন্তু আমাৰতো দুটা পাবলগীয়া আছিলে, যোনটো আমাৰ হিলছ আৰু প্লেন্সটো, কিন্তু আমাৰ তেনেকুৱা নহ'ল আৰু আমি অতি দুখিত কিয় আমাক চৰকাৰে তেনেকুৱা আমাক মানে তেনেধৰণে আমাৰ ওপৰত মানে যোনটো আমি জনজাতিকৰণ প্ৰাপ্য অধিকাৰ আমি পোৱা নাই, কিন্তু সেইটো কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ। যদি আমাক এই 26 আগে যদি আমাৰ জনজাতিকৰণ নহয় স্পষ্টভাৱে এইবাৰ আকৌ আমি আন্দোলন মানে কৰিম আৰু আমি আহি থকা যোনটো আমাৰ 10 তাৰিখত আমাৰ দিল্লীত ধৰ্ণা আছে, আন্দোলন আছে, তাত আমি বহুত জোৰদাৰকৈ আমি কৰিবলৈ সযোগ হৈ আছোঁ আৰু আমি তাত নিশ্চয় যাম আৰু আন্দোলন কৰিম আৰু আমি আন্দোলন কৰিয়ে থাকিম যেতিয়ালৈকে আমাক স্পষ্টকৰণ জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে। ইমান কালি বিধান যোনটো আমাৰ জনজাতিকৰণক লৈ 6 জনীৰ বিধায়কখন হৈছিলে আৰু বিধায়কখন আলোচনা নোহোৱাকৈ বিধায়কখন কেন্দ্ৰলৈ মানে প্ৰেৰণ কৰিছে। তো সেইটো লৈ আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী আৰু যোনটো মন্ত্ৰী গোটৰ আমাৰ পীয়ুষ হাজৰিকা আছিলে, লগতে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আছিলে আৰু আমাৰ ৰুণুজ পেগু আছিলে, আমি সকলোকে আমি ধন্যবাদ দি আছোঁ। কিন্তু আমি ধন্যবাদটো দি আছোঁ আৰু আমি বিশেষকৈ আমি মনত মানে আমি এটা শংকা আছে, কাৰণ আমাৰ সকলোৱে আমাক জানে আদিবাসীসকলক সমগ্ৰতে আমাৰ STত পঢ়োঁ, Pত পঢ়োঁ আৰু যোৱাকালি যোনটো আমাক বিশেষকৈ আমাৰ আদিবাসী আৰু আমাৰ আহোম আৰু কোচ ৰাজবংশী ইহঁতক ভি বুলি মানে তাত দিছে আৰু আমাৰ মৰাণ মটক আৰু গোৱালপাৰাত আমাৰ কোচ ৰাজবংশীসকলক Pত মানে ইহঁতক মৰ্যাদা দিছে। তো আমি বিশেষকৈ অসম চৰকাৰক ক'ব বিচাৰোঁ যাতে আপোনালোকে যেনেকৈ বিধানসভাৰ পৰা বিলখন আপোনালোকে দিল্লীলৈ পঠিয়াইছে, দিল্লীত যাতে আমি যেনেকা সৰ্বভাৰতীয়ত আমি ST Pত পঢ়োঁ, তো আমি আদিবাসীসকলে আমি সেইটোৱে বিচাৰোঁ যাতে আমাক Pত আমাক মানে দিয়ক। আৰু এই যোনটো পাৰ্লিয়ামেণ্ট চলি আছে আমাৰ 1 তাৰিখৰ পৰা, আৰু এই পাৰ্লিয়ামেণ্ট ছেশ্যনতে যাতে তেখেতসকলে এই জনজাতিকৰণৰ অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণক তেখেতে মানে প্ৰদান কৰক। আৰু যেতিয়ালৈকে আমি
আদিবাসী ছাত্র সন্থাই এই আমার জনজাতিকরণ যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন মানে অব্যাহত থাকিব আৰু লগতে আমাৰ যোনটো চাহ শ্ৰমিকৰ মজুৰি আমাৰ 5,51 টকা আমি দাবী কৰি আছোঁ সেইটোও মজুৰিটো বৃদ্ধি কৰিব লাগে আৰু আমাৰ অলৰেডি আমি চাব পাইছোঁ আমাৰ চাহ বাগিচাৰ যোনটো মাটিৰ পট্টাটো তেখেতসকলে দিম বুলি ঘোষণা কৰিছে আৰু বিলো পাছ কৰিছে তো আমি এইটোকো আমি ধৰিছোঁ আৰু আমি অকলে ঘোষণা কৰিলে নহ'ব আমাৰ মাটি পাট্টাটোৰ নামত হ'ব লাগে আৰু শ্ৰমিকসকলক আৰু আমাৰ যোনটো সীমাও মানে দেখাই দিব লাগে অকলে ঘোষণা কৰিলে মানে নহ'ব আৰু আমাৰ যদি আমি আদিবাসী ছাত্ৰ সন্থা এইটোৱে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমাক এই 26ৰ আগে তেখেতসকলে জনজাতিকৰণটো কৰিব লাগে অন্যথা আমি আমাৰ আদিবাসী সমাজে আমাৰ তীব্ৰতৰ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি মানে বাধ্য হ'ম বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ